ষ্টুডেণ্টে ইমান ধুনীয়া গিফ্ট দিব বুলি আশাও কৰা নাছিলো। হাই, মই অংকিতা আৰু মই হৈছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। সেইদিনাখন 23 নম্বৰ বেটছৰ ফাৰ্ষ্ট ডে ক্লাছ আছিলে আৰু প্ৰথমতে বহি থকা বাইদেউগৰাকী যে তেখেতে আহিয়ে মোৰ হাতত গিফ্ট এটা দি দিলে। মই মানে থতমত খাই গলো। এতিয়া ভিডিঅ'ও কৰা নহল, কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে তেখেতক মই বহুত বেছি ধন্যবাদ জনাইছো। এইগৰাকী বাইদেউগৰাকী আছিলে। সেইদিনাখন অফলাইন 5 গৰাকী ষ্টুডেণ্ট আছিলে আৰু অনলাইন 2 গৰাকী ষ্টুডেণ্ট আছিলে। বাৰু এতিয়া আপোনালোকক গিফ্টটো দেখুৱাও বলো। গোটেই দিনটো ক্লাছ কৰি মই পাহৰিয়ে থাকিলো গিফ্ট এটা যে আছিলে। অংকুৱাই আহি কলে যে এইটো কোনে দিলে। তেতিয়া মনত পৰিছে ষ্টুডেণ্টে গিফ্ট দি থৈ গৈছিলে। একেলগে আনবক্সিং কৰো বুলি কৈ পেলাই খুলিয়ে দিলো গিফ্টটো। আৰু গিফ্ট খুলিয়ে আমাৰ ৰিয়েকশ্যন কিছু এনেকুৱা আছিলে। মজা হচ্ছে বাৰ্থডে গিফট নহয় এইটো বেছি ধুনীয়া লাগিছে এখন চাদৰ নে এখন চাদৰ ৰুমৰ কালাৰ এইটো কালাৰ মিলি গৈছে থেংক ইউ মঞ্জুলা বা এই কাপোৰযোৰৰ কাৰণে। বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ। বাৰু আজিলে বাই, লাভ ইউ অল।